50,000 পৰা ওলাব 80,000 বা 1 লাখ টকা দিলে ওলাই বেষ্ট থিং কি আমি গাড়ীবিলাক ওয়েল মেইনটেইন হয় এটা মই আমি কনফিডেন্টলি কৈছো গুৱাহাটী মাৰ্কেট ট্ৰাই কৰিব ঠিক আছে আমি 1 লাখ মান টকা 2 লাখ টকা দিলে ওলাব পুশ বটন ষ্টাৰ্ট কিলেছ তো এইখনৰ প্ৰাইস ৰাখিছো আমি গাড়ী ললে আমি গোটেই গাড়ী হয় গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক মোটামুটি 20,000 40,000 টকা ডিফাৰেন্স পাব সানৰুফ থাকে একদম গমে পায় কমপ্লিট সানৰুফ হয় এখন ভেন্টিলেটৰ সিট পাই যাব 1 লাখ টকা ওলাই যাব 80 ৰ পৰা 1 লাখ টকা দিলে ওলাই যাব 60,000 দিলে হ'ব এখন 60,000 দিলে 70-80,000 টকা ডাউন পেমেন্ট যদি দিয়ে কৈছো 1,50,000 টকা 1 লাখ মার্কেট ট্রাই কৰি হক এটা মানে হেৰি গৌৰৱৰে কৈছো 1,90,000 টকা 1,90,000 আফটাৰ মার্কেট এলয় লগোৱা আছে 4টা এলয় পাই যাব গাড়ীখনত যদি অতি কম বাজেটত লম বুলি ভাবিছে সৰু গাড়ী এখন নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যদি আপোনাকে ভাবিছে যে এখন লোৱেষ্ট প্ৰাইচত মানে লোৱেষ্ট ৰেট অফ ইন্টাৰেষ্ট লোৱেষ্ট ডাউন পেমেন্টত যেনেকৈ 20,000 50,000 60,000 টকা যিমান দিয়ে ইমান টকাত যদি আপোনাকে ভাবিছে ডাউন পেমেন্ট দি গাড়ী এখন ল'ম বুলি তেন্তে আপোনালোকে আহিব লাগিব ক'ত গম পায়নে জেএছ মটৰ এইটো দেখা পাইছে বিজয়নগৰ ভাগৱতীপাৰা জেএছ মটৰ গুৱাহাটী তে ইয়াত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে আপোনালোকে চাওক সকলোখিনি গাড়ী চাই লওক আৰু ইয়াৰ এড্ৰেছটো মই কৈয়ে দিলোঁ ভাগৱতীপাৰা বিজয়নগৰ গুৱাহাটী আৰু ইয়াত আপোনালোকে ভাবিছে যদি লোৱেষ্ট ৰেটত এখন ভাল গাড়ী চাৰ্টিফাইড গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে ইয়াত আহক ইয়াৰ আগত ভিডিঅ' বনাইছিলোঁ য'ত আপোনালোকে বহুত মৰম দিলে তে আকৌ ইয়াত আহিলোঁ বৰ্তমান এই ডিলাৰৰ স্বত্বাধিকাৰী দাদা আছে আমাৰ লগত ইন্দ্ৰদা ইন্দ্ৰদা নমস্কাৰ হয় ভালে আছে বহুত ভাল আপোনাৰ ভাল চাগে ওকে ইয়াৰ আগৰ ৰেছপন্স কেনেকৈ পাইছিলে খুব ধুনীয়া ঠিকে আছিল হয় ওকে এতিয়া আমি ইয়াত আজি আহিছোঁ গাড়ী ষ্টক আপডেট হৈ গৈছে গাড়ী ষ্টক আপডেট আহিছে নতুন নতুন গাড়ী ভাল গাড়ী সোমাইছে নতুন প্ৰিমিয়াম গাড়ীও সোমাইছোঁ এতিয়া ওকে তো মোটামুটি কিমান লোৱেষ্ট ডাউন পেমেন্ট দিলে আপোনাৰ পৰা গাড়ী ওলাই যায় ডাউন পেমেন্ট আপোনাৰ মোটামুটি যদি প্ৰফাইল ভাল থাকে 50,000 পৰা ওলাই যাব ন আৰামছে আৰু ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা আছে ষ্টাৰ্টিং প্ৰাইচ আমাৰ 1,35,000 পৰা আছে আপ টু 14 লাখ ৰিফাইনেন্সটো অসমত কৰে আৰু অসমৰ বাহিৰত ক'ত কৰে মেঘালয় এটা অনলি অসম এভেইলেবল আছে এতিয়া মেঘালয় বন্ধ কৰি আহিছে হয় আপোনালোকে মেঘালয় বাহিৰৰ পৰা যদি আহে আপোনালোকে কেছ লৈ যাব পাৰে বেছি দূৰ নহয় গুৱাহাটী আপোনালোকে আহক আৰু অসমৰ যিকোনো চুককণৰ পৰা যিকোনো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ইয়াত ৰিফাইনেন্স হৈ যাব আমি বেছি দেৰি নকৰোঁ আপোনালোকৰ স্ক্ৰীনত নাম্বাৰ আহি আছে গাড়ীবিলাক দেখুৱাব চেষ্টা কৰিম আপোনালোকে গাড়ী চাই দিব যদি কিবা গাড়ী পচন্দ হয় আপোনালোকে ইনষ্টেণ্ট কল কৰি দিব আৰু যদি পাৰে আপোনালোকে গাড়ী বুকিং কৰি লওক বা আহি পেলাই টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাৰ পিছত আপোনালোকে বুকিং কৰক তেন্তে আহক আমি বেছি দেৰি নকৰোঁ আৰু ইয়াৰ আগতে যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব তেন্তে আহক আমি গাড়ীবিলাক দেখাওঁ প্ৰথম গাড়ীখন আমি এখন পালোঁ এইখন ক'ব প্ৰথম গাড়ী আছে আপোনাৰ আমাৰ দেখাইছোঁ খুব ধুনীয়া কণ্ডিশ্যন হয় প্ৰফেচাৰৰ গাড়ী আছিলে 2015 অলমষ্ট ছুইফ্ট ডিজায়াৰ VXI পেট্ৰল ভাৰ্চন তো এইখন খুব ধুনীয়া গাড়ী ওয়েল মেইনটেইন হয় গাড়ী 1 টকাৰো কাম নাই লোৱা আৰু চলোৱা কাম এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,70,000 টকা মাত্ৰ 3,70,000 টকাত এইখন লৈ যাব পাৰিব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপুনি 80,000 বা 1 লাখ টকা দিলে ওলাই যাব আৰামছে ওলাই যাব আৰু যদি তাতকৈ প্ৰফাইল বেটাৰ থাকে 50,000 ল'ব চাওক এইটো যদি প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু 50ত পাম বুলি পেলাই আশা নকৰিব কিন্তু যদি প্ৰফাইল ভাল থাকে আৰু কিবা স্পেচিয়েল ডিছকাউণ্ট কিবা অফাৰ অন টেবল আহিলে তো আপোনাৰ ডিছকাউণ্টটো মানে কেনেকুৱা আমি গাড়ী যিখিনি ৰেট কওঁ একদম ৰিজনেবল ৰেট কওঁ আপুনি এটা মই আমি কনফিডেন্টলি কৈছোঁ গুৱাহাটী মাৰ্কেট ট্ৰাই কৰিব ঠিক আছে আমাৰ গুৱাহাটীৰ পৰা এৰাউণ্ড 25 কিলোমিটাৰ আঁতৰত হয় তো গুৱাহাটী এয়াৰপৰ্টৰ ফালে ডিলাৰটো গতিকে গুৱাহাটী মাৰ্কেট ট্ৰাই কৰিব আৰু আমাৰ একবাৰ জেএছ মটৰ্ছত আহি গাড়ীৰ ৰেটবিলাক ট্ৰাই কৰক ডেফিনেটলি 20,000 টকা বা 50,000 টকা ডিফাৰেঞ্চ এটা পাব কমেণ্ট সব আমাৰ পজিটিভ কমেণ্ট আহিছে হয় ডেফিনেটলি কাৰণ গাড়ীৰ ৰেটবিলাক আমাৰ খুব ৰিজনেবল প্লাছ বেষ্ট থিং কি আমি গাড়ীবিলাক ওয়েল মেইনটেইন হয় গাড়ী নি পেলাই আৰু মোটামুটি 20,000 40,000 কাম কৰিব লগা গাড়ী একো নাই এখনো নাই গাড়ী ল'লে এক্সট্ৰা অফাৰ কিবা গাড়ী ল'লে আমি গোটেই গাড়ী ফুল ছাৰ্ভিচিং কৰাই দিওঁ গাড়ী ডেলিভাৰী দিয়াৰ আগত আৰু আপোনাৰ টেফলন পলিচ ফ্ৰী থাকিব আৰু যিখিনি ডকুমেণ্টেশ্যন চাৰ্জ থাকে গোটেইখিনি ফ্ৰী থাকিব হয় নেক্সট আমি পাইছোঁ ৰেনল্ট ডাষ্টাৰ আছে 2017 মডেল এইটো আপোনাৰ পেট্ৰল ভাৰ্চন হয় পেট্ৰল ভাৰ্চন পেট্ৰলৰ মডেল যদি কোনোবা ৰেনল্ট ডাষ্টাৰ ল'ম বুলি ভাবিছে অফ ৰ'ডিঙৰ কাৰণে খুব বেষ্ট গাড়ী ডিমাণ্ডেবল গাড়ী ডাষ্টাৰ বুলি ক'লে ক'ব লগা নাই আৰু তো এইখন প্ৰাইচ একদম কোটি কম দামত মাত্ৰ 5,10,000 টকা 5,10,000 টকা 2017 গাড়ী 17 মডেল নেক্সট আমি পাইছোঁ এখন কি এইটো প্ৰিমিয়াম ছেগমেণ্টত ছেডানত যদি কোনোবাই ভাৰ্না ল'ম বুলি ভাবি আছে
হুণ্ডাই ভাৰ্না আমাৰ মাজত ষ্টকত আছে তো আপুনি অল ৱাকাৰন দেখাই দিয়ক 1.6 SX পেট্ৰল ভাৰ্চন ভেণ্টিলেটৰ চিট হয় তো আপোনাৰ কমপ্লিট এখন আহি যাব আপোনাৰ 680 মাত্ৰ 6,80,000 টকাত হুণ্ডাই ভাৰ্না 1.6 SX পেট্ৰল মডেল দি আছোঁ আমি জেএছ মটৰছত হয় গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক মোটামুটি 20,000 40,000 টকাৰ ডিফাৰেঞ্চ পাব 7 লাখৰ ওপৰত গুৱাহাটীত চেল হয় আমি দি আছোঁ 6,80,000 টকাত কিমান ডাউন পেমেণ্ট আহিব ডাউন পেমেণ্ট আপুনি 1.5 লাখ মান টকা 2 লাখ টকা দিলে ওলাব হয় নেক্সট আমি কি পাইছোঁ ভেনু হুণ্ডাই ভেনু 2022 মডেল SX 1. আপোনাৰ এইটো টাৰ্বো ইঞ্জিন হয় যদি হুণ্ডাই ভেনু ছানৰুফ থকা কোনোবাই বিচাৰি আছে যদি ছানৰুফত কিবা গাড়ী বিচাৰি আছে কোনোবাই হুণ্ডাই ভেনু আমাৰ হাতত ষ্টক আছে মাত্ৰ 2 বছৰো হোৱা নাই গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী হয় 2022ৰ গাড়ী পেট্ৰল ভাৰ্চন টাৰ্বো ইঞ্জিন এইখন ল'ব পাৰে মাত্ৰ 8,20,000 টকাত 8,20,000 টকাত নেক্সট এখন ক'ব নেক্সট আহিছে প্ৰিমিয়াম ছেগমেণ্টত আৰু এখন গাড়ী আছে আমাৰ MG হেক্টৰ এতিয়া হেক্টৰ বুলি ক'লে লাক্সাৰী মানে কোনো ক'ব লগা নাই আৰু যোনে জানে তো জানে একদম ভালকৈ খুব প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ী হয় ফুল ছানৰুফ থাকে একদম গমেই পায় কমপ্লিট ছানৰুফ হয় এইখন ভেণ্টিলেটৰ চিট পাই যাব আপোনাৰ গোটেইখিনি ভইচ কমাণ্ডিং হয় আপোনাৰ গোটেইখিনি ফিচাৰ্ছ পাব ফুল লোডেড মানে আৰু এণ্ড্ৰইড আপোনাৰ হেৰি আছে ইনচাইড এণ্ড্ৰইড ছিষ্টেম আছে আপোনাৰ গোটেই গাড়ীখনত খুব ডাঙৰ ডিছপ্লে পাই যাব আপুনি ডিছপ্লে দেখাই দিয়ক পুছ বটন ষ্টাৰ্ট হয় এইখন আছে আমাৰ হাতত ডিজেল ভেৰিয়েণ্টত ডিজেল ভেৰিয়েণ্ট 2.0 চাৰ্ট টপ মডেলখন এইখন টপ মডেল হয় 2021ৰ গাড়ী ফাৰ্ষ্ট অনাৰ 2021ৰ গাড়ী ফাৰ্ষ্ট অনাৰ আদাৰ মাৰ্কেট ট্ৰাই কৰক আমাৰ অফাৰ প্ৰাইচ হ'ল মাত্ৰ 13,85,000 টকা মাত্ৰ 13,85,000 টকা বেলেগ মাৰ্কেট ট্ৰাই কৰক এৰাউণ্ড 15 লাখৰ ওপৰত ক'ব তো আমাৰ ৰেট হ'ল 13,85,000 টকাত কোনোবাইতো এই গাড়ীটো ৰিফাইনেন্স কৰিব আৰামছে ৰিফাইনেন্স কিমান দিলে এইখন গাড়ীৰ আপোনাৰ মই ক'ব ভাল লাগি আছে এইখন গাড়ী আপোনাৰ ইঞ্চুৰেঞ্চ ভেলু আছে আপোনাৰ 13 লাখ প্লাছ ইঞ্চুৰেঞ্চ ভেলু আছে 13 লাখ টকাৰ ওপৰত ইঞ্চুৰেঞ্চ ভেলু গতিকে আৰামছে ৰিফাইনেন্স হৈ যাব চিন্তা কৰিব নালাগে 4 পৰা 5 লাখ টকা দিলে গোটেই ৰিফাইনেন্স হৈ যাব ধুনীয়াকৈ 6 ইয়াৰ্ছ বা 7 ইয়াৰ্ছ যেনেকৈ লয় নেক্সট ক'ব ব্ৰেজা নেক্সট আছে আমাৰ হাতত ব্ৰেজা নেক্সট ব্ৰেজা 2016 মডেল খুব ধুনীয়া কণ্ডিশ্যন আছে ৱেল মেইনটেইন আমাৰ অফাৰ প্ৰাইচ মাত্ৰ 4,80,000 টকা 4,80,000 টকা 4,80,000 ব্ৰেজা ফোন দেখাই দিয়ক ফোনটোৰ ফালৰ পৰা গুৱাহাটী নাম্বাৰ হয় এণ্ড্ৰইড ডিছপ্লে পাই যাব ইণ্টেৰিয়ৰ যদি অলপ কম বা 5 লাখৰ তলত কোনোবাই ব্ৰেজা ল'ম বুলি ভাবি আছে অতি শীঘ্ৰে যোগাযোগ কৰক জেএছ মটৰছত 4,80,000 টকাত আমি ব্ৰেজা দি আছোঁ মডেল হয় নেক্সট এখন ক'ব নেক্সট আছে আমাৰ হাতত আৰু এখন ষ্টক i20 এইখন আছে স্পৰ্টছ মডেল হয় i20 4,20,000 টকা মাত্ৰ 4,20,000 টকাত i20 স্পৰ্টছ সিল্কি সিলভাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী ৱেল মেইনটেইন হয় খুব ধুনীয়া কণ্ডিশ্যন আছে যদি কোনোবা i20 ল'ম বুলি ভাবি আছে 4.5 লাখৰ তলত তো 4,20,000 টকাত i20 দি আছোঁ 1 লাখত ওলাব 1 লাখ টকা ওলাই যাব হয় নেক্সট আছে আমাৰ হাতত 2016ৰ ছুইফ্ট 3,85,000 টকা মাত্ৰ VXI মডেল হয় 2016ৰ তো যদি কোনোবাই ছুইফ্ট বিচাৰিছে 4 লাখৰ তলত আমাৰ ছুইফ্টৰ বহুতকেইটা ৰেঞ্জ আছে এভেইলেবল আপোনাৰ নিউ মডেল পাব আপোনাৰ মিডল মডেল গোটেইকেইটা ৰেঞ্জে আছে মানে 19ৰ পাব 20ৰ পাব 16 15 গোটেই আছে 6খন ছুইফ্ট আছে গতিকে চিন্তা কৰিবলৈ যদি ছুইফ্ট লোৱা কাষ্টমাৰ আছে ইয়াতে আহক ফ্ৰী যাব নালাগে কিমানত আহিব এখন দিলে 3,85,000 টকা দিলে হ'ল নেক্সট আৰু এখন আছে আমাৰ হাতত খুব ধুনীয়া কণ্ডিশ্যনৰ গ্ৰেণ্ড i10 স্পৰ্টছ মডেল অপশ্যনেল পুছ বটন ষ্টাৰ্ট হয় এইখন ঠিক আছে তো পুছ বটন ষ্টাৰ্ট কিলেছ তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অতি কম 3,20,000 টকা মাত্ৰ 3,20,000 টকাত গ্ৰেণ্ড i10 মাত্ৰ 3,20,000 টকাত গ্ৰেণ্ড i10 দি আছোঁ আমি ৱাকাৰন দেখাই দিয়ক খুব স্কেচলেছ গাড়ী হয় ৱেল মেইনটেইন হয় তো এইখন গাড়ী ল'ব পাৰে 3,20,000 টকাত 3,20,000 হয় নেক্সট পাইছোঁ আমি কুইড নেক্সট আছে ৰিনল কুইড 2019 মডেল হয় 19 মডেল 19ৰ যদি কুইড ল'ম বুলি ভাবিছে কুইডৰ খুব ডিমাণ্ড আছে তো এইখন ল'ব পাৰিব মাত্ৰ 2,60,000 টকা 2,60,000 টকা ৰিনল কুইড দি আছোঁ আমি তো এইখন ল'ব পাৰে 19ৰ গাড়ী তাতে আৰু 19ৰ গাড়ী নেক্সট ৱেগনাৰ আছে মাত্ৰ 2,70,000 টকা 2,70,000 টকাত 2015ৰ ৱেগনাৰ দি আছোঁ আমি ডাউন পে'মেণ্ট আপোনাৰ 80ৰ পৰা 1 লাখ টকা দিলে ওলাই যাব প্ৰফাইল ভাল লাগিলে 50 দিলে ওলাই যাব হয় এইটো ওলাব 50ত ঠিক আছে নেক্সট একদম ক'ব নেক্সট আছে আমাৰ হাতত 2015 ছুইফ্ট আছে 3,70,000 টকা তো হোৱাইট কালাৰত
যদি চুইফ্ট বিচাৰি আছে 4 লাখ বিলো 4 লাখৰ তলত তো আপোনাৰ 3,70,000 টকাত এখন পাই যাব 3,70,000 ন 3,70,000 পাই যাব নেক্সট আৰু এখন আছে আমাৰ হাতত টাটাৰ গাড়ী আজিকালি খুব ডিমান্ডেবল গাড়ী তো টাটাৰ গাড়ী টাটা অতি কম দামত দি আছে এখন দাদা যদি কোনোবাই 50,000 টকা ডাউন পেমেণ্ট দিম বুলি ভাবি আছে ডাউন পেমেণ্ট দিয়ক মাত্ৰ 2,20,000 টকাত টাটা বল দি আছোঁ 2016 মডেল 2,20,000 দি আছোঁ 2000 টাটা বল 2016 গাড়ী 16 গাড়ী দি আছোঁ তেনেকে ধৰক 80,000 1 লাখ দিলে ওলাই যাব 60,000 দিলে হ'ব এখন 60,000 দিলে 60,000 দিলে হ'ব 60,000 টকাত আপুনি গাড়ী লৈ যাব পাৰিব ওকে নো প্ৰবলেম ডকুমেন্টেশন মই কৰাই দিম গোটেইখিনি আপুনি হয় ঠিক আছে নেক্সট এখন ক'ব নেক্সট এল্টো K10 খুব ডিমান্ডেবল গাড়ী ভাৰতৰ ঠিক আছে এখন গাড়ী আমি দি আছোঁ মাত্ৰ 2,60,000 টকাত 2,60,000 টকাত এল্টো দি আছোঁ আমি K10 VXI মডেল সিল্কি সিলভাৰত হয় তো এইখন গাড়ী 70,80,000 টকা ডাউন পেমেণ্ট যদি দিয়ে আমাৰ ইয়াৰ পৰা বাকি ৰিফাইনেন্স কৰাই দিব পাৰিম নেক্সট ক'ব চেন্ট্ৰো অতি কম দামত দি আছোঁ 1,35,000 টকা 1,35,000 কেছ ল'ব লাগিব এইখন 2011 মডেল 1,35,000 চেন্ট্ৰো 1,35,000 চেন্ট্ৰো 4টা পাৱাৰ উইণ্ডো পাই যাব এসি মিউজিক সিস্টেম হিটাৰ গোটেইখিনি ফিচাৰ্ছ পাব টপ মডেল হয় এইখন টপ মডেল GLS খন হয় ঠিক আছে নেক্সট এখন ক'ব নেক্সট 2018 এল্টো 800 মার্কেট ট্রাই কৰি হওক এটা মানে হেৰি গৌৰৱৰে কৈছোঁ আমি দি আছোঁ মাত্ৰ 2,60,000 টকাত 2,60,000ত 18ৰ এল্টো 800 দি আছোঁ আৰু বেলেগ মাৰ্কেট ট্ৰাই কৰক যদি কম্পেয়াৰ কৰি চাওক এবাৰ ওকে আপোনালোকে বেলেগ মাৰ্কেট ট্ৰাই কৰি ল'ব তাৰপিছত আপোনালোকে ইয়াত আহিব ডাইৰেক্ট কথা নহয় হয় নেক্সট এখন ক'ব ইয়ন দি আছোঁ আমি 2017 2,40,000 টকা ৰিফাইনেন্স এভেইলেবল ইণ্টেৰিয়ৰ খুব ধুনীয়া কণ্ডিশ্যন আছে খোলা লক আছে ভিতৰত এনেকৈ দেখাই দিব আৰু দেখাব হয় খুব ধুনীয়া ৱেল মেইনটেইন হয় 2,40,000 টকা 2,40,000 ঠিক আছে নেক্সট এখন ক'ব নেক্সট সুইফ্ট আছে এইটো লিমিটেড এডিশ্যন এলো হুইল পাই যাব ইয়াতে ইনবিল্ট এলো হুইল তো এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,80,000 টকা 3,80,000 অনলি সুইফ্ট 2015 মডেল নেক্সট আছে মাৰুতি সুজুকি ৰিচ VXI মডেল আছে এইখন তো এখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 1,90,000 টকা 1,90,000 হয় যদি কোনোবাই 2 লাখৰ তলত ভাল হেভি গাড়ী এখন ল'ম বুলি ভাবি আছে তো অতি শীঘ্ৰে ৰিচখন ল'ব পাৰে কাৰণ পেট্ৰলত আছে এইখন আৰু সুইফ্টৰ ইঞ্জিন গমে পায় ৰিচ আৰু সুইফ্টৰ ইঞ্জিন একে হয় তো এইখন ল'ব পাৰে কম বাজেটত হেভি গাড়ী এখন 2 লাখ টকাৰ তলত আৰু গাড়ী আছে দাদা নেক্সট ক'ব এইখন গাড়ী নেক্সট আৰু ষ্টক আহি দেখাইছোঁ আপোনাক কৈছিলোঁ আপোনাৰ সুইফ্টৰ বহুত কেইটা ৰেঞ্জ আছে হোৱাইট কালাৰত 2019ৰ মডেল সুইফ্ট VXI খুব স্পৰ্টি লুক আপুনি কমপ্লিট আপোনাৰ ডুৱেল টোন কৰা আছে ওপৰ দেখাই দিব ডুৱেল টোন কৰা আছে গাড়ীখন খুব ধুনীয়া স্পৰ্টি লুক হৈ আছে 2019ৰ মডেল হয় নগাঁও নম্বৰ আছে যদি নগাঁৱৰ পৰা কোনোবা কাষ্টমাৰে চাই আছে তো ডেফিনেটলি অতি শীঘ্ৰে যোগাযোগ কৰক JS মটৰ্ছত বিজয়নগৰ ভাগৱতীপাৰা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 5,20,000 টকা 5,20,000 19ৰ মডেল নেক্সট 2021ৰ ৰিনল ড্ৰাইভাৰ খুব ধুনীয়া কণ্ডিশ্যন 21ৰ গাড়ী মাত্ৰ 2 বছৰ সামথিং হৈছে গাড়ী খুব ৱেল মেইনটেইন হয় 40,000 ৰানিং 40,000 ৰানিং অনলি 7 সিটাৰ গাড়ী যদি কম বাজেটত ল'ব বিচাৰি আছে আহক ৰিনল ড্ৰাইভাৰখন লওক আৰু বা বুকিং কৰক কিমানত আহিব এইখন আপোনাৰ ফাইনেল প্ৰাইচ কৈছোঁ আপোনাৰ 5,35,000 টকা মাত্ৰ 5,35,000 2021ৰ টপ মডেল হয় এইখনত আপুনি পুছ বটন গোটেইখিনি পাই যাব ডিছপ্লে এয়াৰ বেগ গোটেইখিনি পাই যাব এইখনত ঠিক আছে হয় নেক্সট আৰু এখন আমাৰ তাত ষ্টক আছে কিন্তু এইখন বুকিং এখন বুকিং হৈ গ'ল সেম মডেলে হয় টপ মডেলে হয় বুকিং হৈ গৈছে নেক্সট এল্টো 800 2016ৰ মডেল হয় এইখন VXI এল্টো 800 VXI মডেল আফটাৰ মাৰ্কেট এলয় লগোৱা আছে আফটাৰ মাৰ্কেট এলয় লগোৱা আছে 4টা এলয় পাই যাব গাড়ীখনত ইনবিল্ট মিউজিক সিস্টেম আছে গোটেই এসি হিটাৰ গোটেইখিনি পাই যাব ফিচাৰ্ছ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,40,000 টকা হয় 2019ৰ চেন্ট্ৰো মেগনা মডেল হয় 4টা পাৱাৰ উইণ্ডো ফাৰ্ষ্ট অনাৰ গাড়ী খুব ইণ্টেৰিয়ৰ দেখাই দিয়ক খুব ধুনীয়া কণ্ডিশ্যন আছে ৱেল মেইনটেইন গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী যদি অতি কম বাজেটত ল'ম বুলি ভাবিছে সৰু গাড়ী এখন তো এইখন ল'ব পাৰে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 3,65,000 টকা 3,65,000 অনলি ৰিফাইনেন্স হয় এভেইলেবল হয় আপোনাৰ তাত মোটামুটি সব গাড়ী ৰিফাইনেন্স মই সব পুৰণা গাড়ী খুব কম ৰাখোঁ তো গোটেই যিখিনি ৰাখিছোঁ প্ৰত্যেকখন গাড়ী ৰিফাইনেন্স এভেইলেবল থাকিব নেক্সট এখন ক'ব টাটা আমাৰ হাতত আছে টাটা টিগৰ বহুতে ফোন কৰি আছিলে টাটা টিগৰ তো টাটা টিগৰখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 3,90,000 টকা 2020ৰ মডেল 2020ৰ গুৱাহাটী নম্বৰ ফাৰ্ষ্ট অনাৰ গাড়ী
মাত্ৰ 3,90,000 টকা আৰু এইখন XZ প্লাছ টপ মডেলখন এখন ওকে মানে ইয়াতে আপোনাৰ ফিচাৰ্ছ কৈ দিছোঁ আপোনাৰ এয়াৰ বেগ AC মিউজিক চিষ্টেম এলো হুইল কমপ্লিট ইনবিল্ট কোম্পানী ভিতৰত পাই যাব ইয়াতে কোম্পানী ভিতৰত হয় ডিছপ্লে পাই যাব লগত নেক্সট পেজ আমি সুইফট নেক্সট যদি কোনোবা লখিমপুৰৰ পৰা যদি চাই আছে ভিডিঅ' আপোনাৰ ভিডিঅ' ঠিক আছে তো অসম ব্লক যদি চাই আছে কোনোবাই লখিমপুৰৰ পৰা তো সুইফট লক 07 নম্বৰত আছে 2020 গাড়ী হয় মাত্ৰ একদম কম দামত দি আছে 5,20,000 টকা 2020 গাড়ী ফাৰ্ষ্ট অনাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু চাই লওক ধুনীয়া কণ্ডিশ্যন ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ হয় ইয়াতে ইণ্টেৰিয়ৰটো চাই দিয়ক চুইফ্টৰ কথা ক'বই নালাগে হয় চুইফ্টৰ কথা ক'বলৈ দৰকাৰ নাই চুইফ্ট গাড়ী গম পায় খুব ধুনীয়া কৈছে আৰু নেক্সট এখন ক'ব নেক্সট নিউ মডেল ডিজায়াৰত যদি বিচাৰি আছে কোনোবাই মাত্ৰ 4,80,000 টকা 4,80,000 অনলি 4,80,000 হয় নিউ মডেল ডিজায়াৰ 2017 লাষ্টৰ মডেল হয় ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স এভেইলেবল এখন ঠিক আছে যদি আৰু যদি 07 বা লখিমপুৰৰ পৰা যদি কোনোবা কেটেন ল'ম বুলি ভাবিছে 07 নম্বৰত কেটেন এভেইলেবল আছে JS মোটৰছত 2017 মডেল ৱেল মেইনটেইন হয় প্ৰফেচাৰৰ গাড়ী হয় এইখন ঠিক আছে একদম কম চলা গাড়ী মাত্ৰ 40,000 ৰানিং আছে খুব টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া আছে একো চেঞ্জ কৰিব অৰিজিনেল পেইণ্ট যদি কোনোবাই দাদা কালাৰ হোৱা বুলি কয় গাড়ী মোৰ ৰিটাৰ্ণ দিব মানে ফুলি অৰিজিনেল পেইণ্ট ফুলি অৰিজিনেল 1 টকাৰো কাম নাই গাড়ী আহিব 295 এতিয়া দেখাবলৈ সকলোখিনি গাড়ী দেখুৱালোঁ দাদাই দেখুৱালে গাড়ীখিনি আৰু কিবা গাড়ী যদি পচন্দ হৈছে আপোনালোকে স্ক্ৰীণত এতিয়া নাম্বাৰ আহিছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰি লওক দেৰি নকৰিব কাৰণ গাড়ী ইয়াত বেছি সময় নাথাকে আৰু আপোনালোকে প্ৰাইচবিলাক গমেই পাইছে প্ৰাইচবিলাক চব ৰিজনেবল প্ৰাইচ হয় কোনো আপোনালোকে ইয়াত ভেজাল নাপায় আহক যদি লখিমপুৰৰ পৰা চাই আছে অসমৰ য'ৰ পৰা চাই আছে যোৰহাটৰ পৰা চাই আছে নগাঁৱৰ পৰা চাই আছে য'ৰ পৰাই চাই আছে আপোনালোকে মুঠপাত ইয়াত আহক আহি পেলাই আপোনালোকে আগে দাদাৰ লগত কথা পাতক আপোনালোকে গাড়ী চলাই চাওক কেনেকুৱা লাগে তাৰপিছত লৈ যাব আৰু আপোনালোকে নেক্সট আপডেট আহিলেও আকৌ আহিম চাওক কিমান গাড়ী আছে SUV হেচবেক সেডান সকলো টাইপৰ গাড়ী আপোনালোকে ইয়াত পাই যাব আৰু কিবা গাড়ী যদি আপোনালোকে নিডছ আপোনালোকে কল কৰিব দাদা সেইটো আনি দিবলৈ চেষ্টা কৰিব ঠিক আছে তে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰি দিব আৰু দাদাক কৈ দিওঁ অলপ ছাবস্ক্ৰাইব কৰি দিয়ক অলপ নিশ্চয় আপোনাৰ যিখিনি ভিউৱাৰ্ছ আছে প্ৰত্যেকে যাতে এই চেনেলটো গোটেইখিনি এই ভিডিঅ'বিলাক আপোনাৰ যিখিনি ভিডিঅ' দিয়ে সেইখিনি যাতে খুব ধুনীয়াকৈ সুন্দৰকৈ চাই আপোনাক কাটিং নকৰাকৈ আৰু ঠিক আছে আৰু নতুনকৈ যিখিনি মানে আপোনাৰ আহিছে ভিউৱাৰ্ছ আহিছে প্ৰত্যেকে যাতে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিয়ে কাৰণ তেওঁ আপোনাৰ এটা খুব ধুনীয়া এটা উপস্থাপন কৰি আছে ৰাইজৰ কাৰণে তেওঁ নিজৰ কাৰণে নহয় একচুৱেলি ৰাইজে যাতে ভাল গাড়ী এখন অতি কম দামত আৰু ভাল কণ্ডিশ্যনৰ গাড়ী এখন যাতে পায় সেইখিনি কাম তেওঁ সহায় কৰি আছে যিখিনি নগাঁৱৰ পৰা এই চুকত আহিছোঁ বিজয়নগৰ হয় ইমান দূৰত খুব সেইকাৰণে আপোনালোকক কণ্টেণ্ট দিবলৈ হয় সেইটো কাৰণে তেওঁক অশেষ ধন্যবাদ কাৰণ তেওঁ আপোনালোকক সহায় কৰি আছে অকল তেওঁ নিজৰ নহয় আপোনালোকক সহায় কৰি আছে যাতে ভাল গাড়ী এখন আপোনালোকে ল'ব পাৰে আৰু ইয়াতে আহক আহিলে আপুনি এটাও কনফিডেঞ্চ দি ক'লোঁ বা আপোনাক বিশ্বাস ৰাখক JS মোটৰছত আপুনি বেয়া গাড়ী নাপায় ৰাস্তাত ঠেলিব লগা গাড়ী নাপায় মই আপোনাক এইটো লিখি দিলোঁ আপোনাক আজি আপোনাৰ ইয়াতে লৈ পেলাই গাড়ী একদম ধুনীয়াকৈ আৰামত চলাই থাকক আৰু যদি কোনোবা চিনাকি আছে ডেফিনেটলি আমাৰ ইয়াতে লৈ আহক ঠিক আছে এনেকৈ এইখিনি ক'ব লগা হ'ল চেনেলটো নতুন হৈছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰি দিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম